90% মানুহৰ ডিভোৰ্স হয় এই ৰিলছৰ কাৰণে। ৰিল চাই নিজৰ স্বামীজনক বা নিজৰ পত্নীজনীক সেই ৰিলছৰ মতে পাব বিচাৰে। ৰিলছত স্বামীসকল ইমান ভাল, ৰিলছত পত্নীসকল ইমান ভাল, মোৰ স্বামী কিয় বেয়া, মোৰ পত্নী কিয় বেয়া? মই এটা কথা কওঁ শুনা, ৰিলছত এইটো দেখুৱাহে হয় যে স্বামীজন এনেকুৱা হ'ব লাগে, পত্নী এনেকুৱা হ'ব লাগে, শাহু এনেকুৱা হ'ব লাগে, কিন্তু ৰিয়েল লাইফত যেন হ'বই সেইটো কোনো কথা নহয়। সেইটো ৰিলছ হয়। তাত কেমেৰামেন এজন আছে, তাত ৰেডি ষ্টাৰ্ট বুলি কোৱাৰ পাছত সিহঁতি এক্টিং কৰে, নিজৰ বেষ্টটো দেখুৱাব বিচাৰে, তাৰ পাছত গৈ এটা ৰিল ক্ৰিয়েট হয়। কিন্তু এইটো তোমাৰ ৰিয়েল লাইফ। ইয়াত তুমি যুঁজিব লাগিব, কষ্ট কৰিব লাগিব, ইজনে সিজনক বুজিব লাগিব। অকল আগফালৰ মানুহজনৰ পৰা এক্সপেক্ট কৰিলে নহব, তুমিও তেওঁক ভালটো দিব লাগিব, তেতিয়াহে তোমাক তেওঁ ভালটো দিব। ৰিলছত যিটো চোৱা সেইটো যেন ৰিয়েল লাইফত তোমাৰ লগত হ'বই সেইটো কোনো কথা নহয়। চবৰে জীৱন বেলেগ বেলেগ, চবৰে মাইণ্ডছেট বেলেগ বেলেগ, চবৰে নিয়ম বেলেগ বেলেগ। বেলেগৰ লগত নিজৰ সম্পৰ্কটো তুলনা নকৰিবা। তোমাৰ সম্পৰ্কত যদি তুমি ভাল থাকা তেতিয়াহ'লে আগফালৰ মানুহজনো ভালে থাকিব। যদি তুমি তেওঁৰ লগত বেয়াকৈ ব্যৱহাৰ কৰা